নলবাৰীত সংস্কৃত মহাবিদ্যালয়ত গ্ৰন্থ উন্মোচনী বক্তৃতানুষ্ঠান। নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ উদ্যোগত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বুধবাৰে এখন গ্ৰন্থ উন্মোচনী আৰু বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। নলবাৰী সংস্কৃত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ দিনমণি ভাগৱতীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখনত সংস্কৃত ৰত্ন নামৰ গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ডক্টৰ ৰাজেন্দ্ৰ নাথ শৰ্মাই। গ্ৰন্থখনৰ সম্পাদনা ডক্টৰ দিনমণি ভাগৱতীৰ। গ্ৰন্থ উন্মোচনৰ আগমুহূৰ্তত ভাৰতীয় সংস্কৃতি আৰু সংস্কৃত ভাষা শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক ডক্টৰ কামেশ্বৰ শুক্লই। নলবাৰী সংস্কৃত কলেজৰ অধ্যক্ষ দীপজ্যোতি বৰপূজাৰীয়ে উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ দিয়া সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ প্ৰহ্লাদ আৰ যোশী। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতী। বিনু দেৱীৰ বাঁহীৰ সুৰে জীপাল কৰি তোলা সভাখনৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে কামৰূপ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক অচ্যুত চন্দ্ৰ মিশ্ৰই আৰু মংগলাচৰণ পাঠ কৰে ছাত্ৰী অনন্যা বৰপূজাৰী আৰু নিবেদিতা বৰপূজাৰীয়ে। নমস্কাৰ। আপোনালোক সকলোৱে জানে যে নলবাৰী সংস্কৃত শিক্ষাৰ পীঠস্থান আৰু সেইকাৰণে নলবাৰীক অসমৰ নৱদ্বীপ বুলি কোৱা হয়, নৱদ্বীপ নামে খ্যাত। এই যে সংস্কৃত শিক্ষাৰ পীঠস্থান, ইয়াৰ গুৰিতে আচলতে কিছুসকল বিদগ্ধ সংস্কৃত পণ্ডিতৰ নলবাৰীৰ জন্ম হৈছিল। কালক্ৰমত আধুনিক শিক্ষাৰ গ্ৰাসৰ ফলত এই সংস্কৃত শিক্ষাৰ কিছু অৱনতি ঘটিল। কিন্তু আজিও আমি অনুভৱ কৰোঁ যে যিসকল সংস্কৃত পণ্ডিতে নলবাৰীক নৱদ্বীপ নামত খ্যাত কৰি তুলিলে, সেই সংস্কৃত পণ্ডিতসকলৰ জীৱনপঞ্জী আমাৰ নতুন যদি প্ৰজন্মই জানিবলৈ সক্ষম হয়, তেনেহ'লে তেখেতসকলে নিশ্চয়কৈ এই ক্ষেত্ৰত কিছু পৰিমাণে সংস্কৃত শিক্ষাৰ প্ৰতি আগ্ৰহী হৈ উঠিব। আৰু এনে উদ্দেশ্য লৈয়েই নলবাৰী সংস্কৃত মহাবিদ্যালয়ে, যিখন মহাবিদ্যালয় অসমৰ একমাত্ৰ সংস্কৃত মহাবিদ্যালয় আছিল আৰু 1938 চনতে স্থাপিত হৈছিল, এই সংস্কৃত মহাবিদ্যালয়ে আজি এখন সংস্কৃত ৰত্ন নাম দি গ্ৰন্থ এখন উন্মোচন কৰিলে। এই সংস্কৃত ৰত্ন গ্ৰন্থখনত 120 গৰাকী পৰলোকপ্ৰাপ্তি ঘটা সংস্কৃত পণ্ডিতৰ জীৱনপঞ্জী ইয়াত সন্নিৱিষ্ট কৰা হৈছে। আৰু মন কৰিবলগীয়া কথাটো হ'ল এই যে এই 120 গৰাকী সংস্কৃত পণ্ডিতৰ বিষয়ে 120 গৰাকী জীৱিত সংস্কৃত শিল্পীয়ে ইয়াত জীৱনপঞ্জীবোৰ লিখিছে। কাজেই ইয়াত ভালে সংখ্যক সংস্কৃত পণ্ডিতৰ জীৱনী সন্নিৱিষ্ট হৈ আছে। ইয়াৰ লগত সংগতি ৰাখি আজি এই সংস্কৃত মহাবিদ্যালয়ত ভাৰতীয় সংস্কৃতি আৰু সংস্কৃত ভাষা এই শীৰ্ষক এটা বক্তৃতা অনুষ্ঠানো অনুষ্ঠিত কৰা হৈছে। এই বক্তৃতাটো প্ৰদান কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক প্ৰফেচৰ ডক্টৰ কামেশ্বৰ শুক্লাদেৱে। আৰু আমাৰ সংস্কৃত গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে অসমৰ এগৰাকী বিদগ্ধ সংস্কৃত পণ্ডিত, নলবাৰীৰ গৌৰৱ ডক্টৰ ৰাজেন্দ্ৰ নাথ শৰ্মাদেৱে। আৰু এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিল কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য প্ৰহ্লাদ যোশীদেৱ। এই গ্ৰন্থখন উন্মোচনৰ ক্ষেত্ৰত আন এগৰাকী অসমৰ বিদগ্ধ পণ্ডিত, তেখেত আচলতে আমাৰ সকলোৰে অতি নমস্য যথেষ্ট সমাজ বিজ্ঞানী এগৰাকী অৱনী কুমাৰ ভাগৱতীদেৱ। অৱনী কুমাৰ ভাগৱতীদেৱো ইয়াত উপস্থিত থাকিল। আৰু আমাৰ এগৰাকী নলবাৰীৰ আন এগৰাকী বিশিষ্ট সংস্কৃত পণ্ডিত অচ্যুত চন্দ্ৰ মিশ্ৰ শাস্ত্ৰী, তেখেতে বন্তি প্ৰজ্বলন কৰি আমাৰ এই সভাখনৰ শুভাৰম্ভ কৰিলে। নলবাৰীৰ লগতে বিভিন্ন অঞ্চলৰ পৰা সংস্কৃত পণ্ডিতসকল আজি এই উন্মোচনী অনুষ্ঠানত ইয়াত উপস্থিত আছে। ইয়াত 80ৰ ঊৰ্ধৰ ব্যক্তিয়ে প্ৰায় 50 গৰাকী ব্যক্তি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে। আচলতে প্ৰত্যেকগৰাকীৰ নামেই আচলতে ইয়াত উচ্চাৰণ কৰিব লগা, তথাপিতো সময়ৰ কাৰণে এইটো সম্ভৱ নহ'ল।
যেই নহওক আজি নলবাৰী সংস্কৃত মহাবিদ্যালয়ত এটা অতি গুৰুত্বপূৰ্ণ কাম সমাধান হোৱা বুলি আমি অনুভৱ কৰিছোঁ আৰু এই ক্ষেত্ৰত নলবাৰী ৰাইজে যি ধৰণত এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে মই সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সংস্কৃত তত্ত্ব কিতাপখন যে এখন সাধাৰণ কিতাপ নহয়, মই আগতেই কৈছোঁ যে 120গৰাকী বিশিষ্ট সংস্কৃত পণ্ডিতৰ জীৱনপঞ্জী একেলগে ইয়াত সন্নিৱিষ্ট হৈ আছে আৰু 120গৰাকী জীৱিত সংস্কৃত পণ্ডিতৰ ইয়াত জীৱনপঞ্জী সন্নিৱিষ্ট হৈ আছে। নলবাৰী সংস্কৃত মহাবিদ্যালয়ে সংস্কৃতৰ প্ৰসাৰ আৰু প্ৰচাৰৰ কাৰণে যথেষ্ট কাম কাজ কৰি আহিছে। তাৰে অংশ হিচাপে আজিৰ এই গ্ৰন্থ উন্মোচনী সভাখন সংস্কৃত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে আমি অনুভৱ কৰিছোঁ যে নলবাৰী সংস্কৃত মহাবিদ্যালয়ে পৰৱৰ্তী সময়তো আৰু নলবাৰীৰ যিসকল চুকে কোণে ৰৈ যোৱা সংস্কৃত পণ্ডিত আছে সেই সংস্কৃত পণ্ডিতসকলৰ জীৱনী উদ্ধাৰ কৰি আৰু এটা নতুন সংকলন এনেকুৱা ধৰণৰ সংস্কৃত ৰত্নৰ দ্বিতীয়টো সংকলন নিশ্চয়কৈ ছপা কৰি ল'ব। এই চেগতে মই ইয়াৰ লগত জড়িত সংশ্লিষ্ট সকলো সদৌদিকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।